নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি আৰু নিৰ্বাচন কেন্দ্ৰিক যি অনুষ্ঠান এই প্ৰতিশ্ৰুতিৰ মজিয়াত আজি আছে কংগ্ৰেছ দলৰ এগৰাকী নেতা তথা ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সম্ভাৱ্য প্ৰাৰ্থী প্ৰত্যাশী বাতাস ওৰাং আৰু বাতাস ওৰাঙৰ পৰা আমি আজি এই ৰাজনৈতিক বাতাবৰণৰ ওপৰত বহু কথা জনাৰ চেষ্টা কৰিম আৰু তেখেতৰ মনৰ যি ভাৱ বা তেখেতে কি প্ৰতিশ্ৰুতি আগবঢ়ায় ৰাইজলৈ এই কথাখিনি আমি আজি প্ৰকাশ কৰিম আৰু আমাৰ মাজতে আছে কংগ্ৰেছ নেতা বাতাস ওৰাং আমি প্ৰথমতে তেখেতক চিনাকি কৰাই দি আছোঁ আমি অসম সংবাদ ২৪ ঘণ্টাই এই ২০২৬ চনৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনক লৈ এটি বিশেষ অনুষ্ঠান আৰম্ভ কৰা হৈছে প্ৰতিশ্ৰুতি প্ৰথমতে আপোনাক এই প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়াত আমি আদৰণি জনাইছোঁ হয় নমস্কাৰ প্ৰতিশ্ৰুতি অনুষ্ঠানৰ আজি সমূহ দৰ্শকক ফাকুৱাৰ উৎসৱ যি হোলী আছে এই হোলীৰ শুভেচ্ছা জনাইছোঁ লগতে অসম সংবাদ ২৪ ঘণ্টাৰ পৰিয়ালকো মই অভিনন্দন জনাইছোঁ যে আজি মোৰ প্ৰতিশ্ৰুতি যি অনুষ্ঠানত মোক আমন্ত্ৰণ জনাইছে হয় ইতিমধ্যে শুনিলে বাতাস ওৰাঙে আজি নিজৰ পৰিচয় দাঙি ধৰিলে আৰু সকলোকে এই যি হোলীৰ উৎসৱৰ শুভেচ্ছা জনাইছে আৰু এতিয়া আমি পোনে পোনে যাম বাতাস ওৰাঙৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম যিহেতু সমাগত এই ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচন কেন্দ্ৰিক যিহেতু আমাৰ এই অনুষ্ঠান প্ৰতিশ্ৰুতি আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনত ৬৫ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ আপুনি এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু বৰ্তমান আপুনি সম্ভাৱ্য প্ৰাৰ্থী বুলিও এটা বাতৰি ওলাইছে কি ক'ব এই ক্ষেত্ৰত হয় মই এগৰাকী ৰাজনৈতিক কৰ্মী হিচাপে নিৰ্বাচনত যেতিয়া অংশগ্ৰহণ কৰিব লগা হয় আৰু সেই হিচাপে ৰাজনৈতিক কৰ্মী হিচাপে মই কংগ্ৰেছ দলত যেতিয়া এতিয়া মই জইন কৰিছোঁ নতুনকৈ ৪-৫ মাহমান হৈছে মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু দলে যি সম্ভাৱ্য প্ৰাৰ্থিত্ব তালিকা ইতিমধ্যে বিভিন্ন সংবাদ গোষ্ঠীয়ে মানে প্ৰকাশ কৰি আছে সম্ভাৱ্য তালিকাত মোৰ নাম তাত প্ৰকাশিত হৈ আছে মই নিশ্চিতভাৱে আশা হৈছোঁ যে মই ঢেকিয়াজুলি সমষ্টিৰ পৰা মই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব মানে প্ৰত্যাশী হিচাপে যিহেতু মোৰ নামটো হৈছে মই ভাবোঁ যে সম্ভাৱ্যত মোৰ নামটো আছে গতিকে সম্ভাৱ্য হিচাপে মই আছোঁ এতিয়া ৰাইজৰ মাজত যিদিনাখন কংগ্ৰেছ দলে অফিচিয়েলি ডিক্লেয়াৰ কৰিব তেতিয়া মই গম পাম যে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব ঢেকিয়াজুলিৰ পৰা পাইছোঁ বুলি গতিকে এই ধৰণে এতিয়া বৰ্তমান স্থিতিত আছে আচ্ছা কংগ্ৰেছ দলে যদি আপোনাক প্ৰাৰ্থী হিচাপে যোগ্য বুলি বিবেচিত কৰে আৰু আপোনাক প্ৰাৰ্থিত্ব যদি আগবঢ়ায় আৰু ৰাইজেও যদি আপোনাক ভোট দি অসম বিধানসভালৈ পঠিয়ায় তেতিয়া আপোনাৰ প্ৰধান লক্ষ্যসমূহ কি হ'ব চাওক ঢেকিয়াজুলিত বহুত কৰিবলগীয়া কাম আছে আজি ঢেকিয়াজুলিত প্ৰথম কথা যদি কওঁ মানুহৰ পৰম ধন বুলি ক'লে স্বাস্থ্য তো ঢেকিয়াজুলিত বৰ্তমানৰ মন্ত্ৰীগৰাকী আছে তেওঁ স্বাস্থ্য মন্ত্ৰী হিচাপে আছে ঢেকিয়াজুলিৰ স্বাস্থ্যৰ যিটো মানে অৱস্থা একেবাৰে নিশকতীয়া অৱস্থা আজি ঢেকিয়াজুলি যি গ্ৰাম্য স্বাস্থ্য কেন্দ্ৰবিলাক আছে টাউনৰ যি আমাৰ স্বাস্থ্য কেন্দ্ৰ দুটা আছে এই দুয়োটা স্বাস্থ্য কেন্দ্ৰত আপোনালোকে চাব তাৰ যিখিনি আন্তঃগাঁথনিৰ কথা কওক তাত যদি আপোনালোকে বিচনাপত্ৰ যদি চাবলৈ যায় এটা বেড কভাৰ নাই এটা বালিচ নাই আপোনালোকে ভালকৈ যদি চায় তাত আমাৰ ৰোগীসকলে যে আহে তাত যিটো উপযুক্ত চিকিৎসা পাব লাগে সেইটো নাই চিকিৎসাৰ ব্যৱস্থা যি সা সৰঞ্জাম থাকিব লাগে সেই ব্যৱস্থাখিনি নাই সেইকাৰণে আজি কি হৈছে বহু এনেকুৱা চিকিৎসা ইয়াত মানে চিকিৎসকসকল আছে তেওঁলোকে চিকিৎসা দিবৰ কাৰণে প্ৰস্তুত আছে কিন্তু তাৰ কাৰণে উপযুক্ত দৰৱ তাৰ কাৰণে উপযুক্ত যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি আজি অসম চৰকাৰৰ আমাৰ ইয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকী দিব পৰা নাই ইয়াৰ পৰা এইটো কথা আহিল যে ঢেকিয়াজুলি সমষ্টি অসমৰ ভিতৰত এটা উল্লেখনীয় এটা সমষ্টি হয় যিটো সমষ্টিয়ে শ্বহীদৰ বিনিময়ত ৪২ শ্বহীদ আমাৰ ১৩গৰাকী ইয়াত শ্বহীদৰ বলি আমাৰ আত্মবলিদান দিছে সেই এটা আৱেগবহুল এটা সমষ্টিত কিন্তু আমাৰ এই স্বাস্থ্যৰ গতি এনেকুৱা আছে গতিকে মই ভাবোঁ স্বাস্থ্যই পৰম ধন যেতিয়া তো স্বাস্থ্যৰ প্ৰতি আমি আমাৰ চৰকাৰখনে যদি মই কাইলৈ যদি বিধায়ক হওঁ মই যদি প্ৰতিনিধি হওঁ তেতিয়াহ'লে নিশ্চিতভাৱে এই কথাখিনি ৰাখিম আৰু আমাৰ চৰকাৰ যোন হ'ব তাক দৃষ্টি ৰাখিব লাগিব যে আমাৰ ঢেকিয়াজুলি এই ধৰণৰ আমাৰ এতিয়া অৱস্থা আছে গোটেইখিনি আমি আগুৱাই লৈ যাব লাগিব আৰু বিভিন্ন কামবিলাক আছে স্বাস্থ্য যেতিয়া পৰম ধন হিচাপে প্ৰথম আমাৰ এইটো প্ৰায়ৰিটি থাকিব লগতে ঢেকিয়াজুলি বহুত যুৱক যুৱতী এতিয়াও শিক্ষিত নিবনুৱা হৈ আছে তেওঁলোকৰ এংগেজমেণ্ট নাই এই এংগেজমেণ্টৰ কাৰণে আমি থলুৱাভাৱে আমি ব্যৱস্থা কৰিব পৰা যায় নেকি বা তাৰ কাৰণে চৰকাৰে উদ্যোগ ল'ব পাৰে নেকি তেনেকুৱা আমি বিষয়সমূহ আমি বিধানসভাত মই মজিয়াত এইটো প্ৰশ্ন উত্থাপন কৰি আমি সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম তো এই দুটা হৈছে মেইন আমাৰ সমস্যা মুখ্য মানে সমস্যা ক'ব লাগিব ঢেকিয়াজুলি বাকী অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান এনেকুৱা আৰু বহুত কৰিবলগীয়া আছে এতিয়া বহুত ৰাস্তা আপোনালোকে চাব সমাজৰ আটাইতকৈ যদি বুনিয়াদী সমস্যা ক'বলৈ গ'লে আমাৰ ৰাস্তা ঘাট
ৰাস্তা ঘাট নাথাকিলে মানুহ কমিউনিকেশ্যন কৰিব নোৱাৰে, যোগাযোগ কৰিব নোৱাৰে। বেমাৰ আজাৰ হ'লে মানুহ হস্পিটেললৈকে লৈ যোৱাৰ কাৰণে অসুবিধা হয়। এই ল'ৰা ছোৱালী স্কুল যোৱাৰ কাৰণে অসুবিধা হয়। আপোনালোকে বহুত এইবিলাক মই দেখিছোঁ, বহুত সাংবাদিক সকলে মই দেখিছোঁ, ছ'চিয়েল মিডিয়াই হওক বা প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াক দেখিছোঁ, বহু ল'ৰা ছোৱালী এতিয়াও মানে এই নদী পাৰ হৈ স্কুল যাব লগা হৈ আছে, তাত নালা আছে, তাত দলং নাই। তো এনেকুৱা ধৰণৰ এতিয়াও পৰিস্থিতি আছে। গতিকে মই ভাবোঁ এইবিলাক এটা মানে প্ৰাৰম্ভিক মানে সমস্যা ক'ব লাগিব, বুনিয়াদী সমস্যা হয় ৰাইজৰ। এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া ইয়াৰ মন্ত্ৰী মহোদয়, ইয়াৰ বিধায়কজন আছে অশোক সিংহাল ডাঙৰীয়াই, তেওঁ 10টা বছৰ হৈ গৈছে এই সমস্যাখিনি সমাধান কৰিব পৰা নাই। তো বেলেগ বেলেগ কামত ব্যস্ত হৈ থাকে। ইতিমধ্যে শুনিলে মন্ত্ৰী অশোক সিংহল তথা ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহলৰ বিৰুদ্ধে কিন্তু কেইবাটাও অভিযোগ উত্থাপন কৰিছে বাতাস ওৰাঙে। আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিত যিহেতু এগৰাকী মন্ত্ৰী আছে আৰু তেখেতে স্বাস্থ্যমন্ত্ৰী থকাৰ পিছতো এতিয়া স্বাস্থ্য কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি একেবাৰে শোচনীয় বুলি আজি বাতাস ওৰাঙে কৈছে। আজি এই বিষয়টো বৰ গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে বাতাস ওৰাঙে, কিয়নো স্বাস্থ্যই যিহেতু পৰম ধন বুলি কৈছে তেখেতে। আৰু এনেদৰেই তেখেতে আজি কাণ চুৱাইছে অশোক সিংহলৰ যে তেখেতে সমষ্টিখন উন্নয়নৰ ক্ষেত্ৰত কিন্তু কিছু ব্যৰ্থ তেখেতে হৈছে। আৰু ইয়াত তেখেতৰ পৰা আৰু কিছু কথা আমি জনাৰ চেষ্টা কৰিম। এতিয়াও দেখা গৈছে ঢেকীয়াজুলি সমষ্টিৰ কিছুমান দুৰ্গম অঞ্চলত বাট পথৰ সমান্তৰালকৈ কিছুমান দলং এতিয়াও হৈ উঠা নাই। এই ক্ষেত্ৰত কি ক'ব? মানে সেই কথাটোৱে মই অলপ আগতে আপোনাক ক'লোঁ যে উন্নয়নৰ যিটো মানে সদিচ্ছা এটা থাকিব লাগে এগৰাকী জনপ্ৰতিনিধি। সেই জনপ্ৰতিনিধিগৰাকীয়ে যে আমি কাম কৰিবৰ কাৰণে চাওক, যিখিনি অসম চৰকাৰৰ পুঁজি বা বিধায়ক মানে পুঁজি যিবিলাক থাকে, সেই পুঁজিবিলাক তেওঁ যি ধৰণে খৰচ কৰিব লাগে, য'ত আমি কাম কৰিব লাগে, য'ত আমাৰ নিত্য প্ৰয়োজনীয় যিখিনি আছে, আমাৰ যেনেকৈ ৰাস্তা ঘাটটো নিত্য প্ৰয়োজনীয় বুলি ক'ব লাগিব ৰাইজৰ সমস্যাৰ ভিতৰত, সেই কামটো আমি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। তেওঁ ইয়াত এনেকুৱাকৈ ক'ৰবাত মই দেখিছোঁ তেওঁ মেৰুকৰণ ৰাজনীতি আৰম্ভ কৰিছে, য'ত নেকি হিন্দুৰ বিপৰীতধৰ্মী মানুহখিনি থাকে, সেই ধৰ্মৰ মানুহখিনি বিজেপিক ভোট নিদিয়ে, তাত সেই ৰাস্তা নবনায়, তাত কিবা উন্নয়নমূলক কামবিলাক নকৰে। তেওঁ এই ধৰণৰ মানসিকতা তেওঁ এতিয়া সৃষ্টি কৰিছে আৰু মানুহৰ মাজত এটা মেৰুকৰণ কৰিবৰ কাৰণে খুব অহৰহ তেওঁ চেষ্টা কৰিছে। সেইকাৰণে আপুনি থোৰতেই আপুনি চাব, বিভিন্ন সংবাদ মাধ্যমেই হওক, বিভিন্ন তেতিয়াই হওক, সভা সমিতিতে হওক, মানে মুছলমান ধৰ্মী লোকসকলক গালি পাৰে, এই মানে খ্ৰীষ্টান ধৰ্মী লোকসকলক তেওঁ মানে কয় আপোনালোকে আমাক ভোট নিদিয়ে। এই ধৰণৰ তেওঁ এতিয়া মানে মানসিকভাৱে তেওঁ এনেকুৱা হৈ পৰিছে যে এই কথাবিলাকেই তেওঁ ৰাইজৰ মাজত কৈ ফুৰিছে। মই ক'ব খোজোঁ, কেতিয়া এজন মানুহে সেই ধৰণৰ কথাবিলাক কয়, ধৰ্ম কেতিয়া সন্মুখত আনে ৰাজনীতিৰ ক্ষেত্ৰত, যিদিনাখনে সেই মানুহজনে ফেইলৰ হয়। তেওঁ যিহেতু 10টা বছৰ সেই কাম কৰিব পৰা নাই, এই ফেইল যে কৰিছে, তেওঁ যে মানুহৰ মাজত যে কাম কৰিব পৰা নাই, সেই কথাটো মষিমূৰ কৰিবৰ কাৰণে মানুহৰ এটা ধৰ্মান্তৰ যিটো মানে ধৰ্মৰ এটা উন্মাদ সৃষ্টি কৰিবৰ কাৰণে সেই কথাবিলাক কয়। গতিকে সেইটো এটা ৰাজনীতিত মানে শোভা নাপায়। আৰু ৰাজনীতি আমি প্ৰমূল্যবোধৰ ৰাজনীতি কৰিব লাগে। তো প্ৰমূল্যবোধৰ ৰাজনীতিত আহিলে তো মানুহৰ যিখিনি বুনিয়াদী সমস্যা আছে, সেই সমস্যাখিনি সমাধান কাৰণে চেষ্টা কৰিব লাগে। ৰাস্তা এতিয়া যেতিয়া বনোৱা হ'ব, তাত অকল মুছলমানে খোজকাঢ়ি নাযায়তো, খ্ৰীষ্টানে অকল খোজকাঢ়ি নাযায়তো, তাত আমাৰ হিন্দু মানুহো খোজকাঢ়ি যাব। তাই হিন্দু মুছলমান খ্ৰীষ্টান এইটো ৰাজনীতিত আহিব নালাগে। কোন মানুহে কি ধৰ্ম কৰে, মই কি ধৰ্ম কৰোঁ মই ঘৰত কৰোঁ, এইটো মই ৰাইজক দেখুৱাব লগা বিষয় নহয়। বিজেপিয়ে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে, বৰ্তমান আমাৰ ঢেকীয়াজুলি সমষ্টিৰ মন্ত্ৰী মহোদয়ে এই ধৰ্মৰ বাদ দি তেওঁলোকে কোনো বিজেপিৰ প্ৰচাৰ সভাই হওক, আজি ৰেলীয়ে হওক, এই উন্নয়নৰ কথা নাই। তেওঁলোকে উন্নয়ন কেনেকুৱা ক'ব? তেওঁলোকৰ উন্নয়ন নিজৰ সম্পত্তি উন্নয়ন হৈছে, মুখ্যমন্ত্ৰীৰ সম্পত্তি উন্নয়ন হৈছে, অশোক সিংহালৰ সম্পত্তি উন্নয়ন হৈছে। তেওঁলোকে আপোনালোকে চাব, দুয়োগৰাকীয়ে মাটি, আমাৰ যেনেকুৱা খিলঞ্জীয়া জগদীশ কলিতাৰ মাটিতে 17 বিঘা মাটি, আমাৰ দুখীয়া এজন শিক্ষিত নিবনুৱা ল'ৰাটোৱে মাটি অধিগ্ৰহণ কৰি লৈছে। ঠিক তেনেকুৱাকৈ মুখ্যমন্ত্ৰীৰ অভিযোগ আহি আছে, কিমান হাজাৰ বিঘা মাটি তেওঁ হেৰি কৰিছে। তো এই ধৰণে কাম তেওঁলোকৰ চলিছে। সেইকাৰণে ৰাইজক এটা পিঠি দি পেলাই, এতিয়া ৰাইজক মানে এটা ব্লেকমেইলিং কৰি, মানে হিন্দু চেণ্টিমেণ্ট ব্লেকমেইলিং কৰাৰ কাৰণে সিহঁতে এতিয়া ভোট বিচাৰি ফুৰিছে। আৰু ভাৰতবৰ্ষ এখন ছেকুলাৰ কাণ্ট্ৰি হয়, ভাৰতবৰ্ষত সকলো জাতি ধৰ্মৰ লোকে একেলগে বসবাস কৰে। ইয়াত এই কথাটো কোনোদিনাখনেই নাহিলে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতো মুছলমান নাছিলে, তো পিছতো মুছলমান আছে। কোনোদিনাখন মুছলমান মানুহৰ পৰা যে আমাৰ হিন্দু মানুহৰ যে অশান্তি হৈছে, এই কথাটো হ'ব নোৱাৰে। কোনোবাই ক'ব পাৰে যে আজি মুছলমান নাথাকিলে আমাৰ হিন্দুৰ বোলে অৱস্থা, আজি বিজেপি চৰকাৰ নাথাকিলে বোলে আমাৰ মুছলমান সমাজৰ মানুহে বোলে হিন্দু মানুহ শেষ কৰি দিব। এইটো সম্ভৱ হয় নেকি? এতিয়াও ভাৰতবৰ্ষত 83-85 এনেকুৱা % হিন্দু আছে, মিনিমাম এটা পাৰ্চেণ্টেজ মুছলমান মানুহ আছে। তো সেইটো এতিয়াও কিয় ভয় হ'ব লাগে? এইটো এটাই কথা যে ইলেকশ্যন জিকিবৰ কাৰণে হিন্দু মুছলমান, কিন্তু কাম কৰাৰ ক্ষেত্ৰত সেইটো নাই। তো সেয়া মই এটা অনুৰোধ জনাইছোঁ, এতিয়াও সৎবুদ্ধি দিয়ক, ভগৱানে সৎবুদ্ধি দিয়ক, মুখ্যমন্ত্ৰী মহোদয়ক দিয়ক, আমাৰ অশোক সিংহালক দিয়ক, যে এই ধৰণৰ
মেছেজ এই ধৰণৰ নেৰেটিভ সৃষ্টি কৰি যাতে ভোটটো নিবিচাৰক তেওঁলোকে কওক যে আমি 10টা বছৰ এইখিনি কৰিছে সেইটো কৰিছে আজি 10টা বছৰ কি উন্নয়ন হৈছে কংগ্ৰেছে যিখিনি অনুষ্ঠান ইনষ্টিটিউশ্যন বনাইছে যাৰ দ্বাৰা আজি সকলো মানুহে আজি ডক্টৰ পঢ়িছে কোনোবা ইঞ্জিনিয়াৰ পঢ়িছে কোনোবা IIT পঢ়িছে কোনোবা IIM পঢ়িছে সবটো আজি কংগ্ৰেছে দিয়া বস্তু ন আজিতো কোনো যিদিনাখন ভাৰতবৰ্ষ স্বাধীন হৈছিল জৱাহৰলাল নেহৰু কৈছিল নেকি যে ব্ৰিটিছে আমাৰ দেশক 200 বছৰ লুটি-পুটি লৈ গ'ল মই এতিয়া কেনেকুৱা উন্নয়ন কৰিম তেওঁ 15টা বছৰ যেতিয়া শাসন চলাইছিল জৱাহৰলাল নেহৰুৱে তেতিয়া তেওঁ কৈছিল নেকি ৰাইজক যে ব্ৰিটিছে মোক সব লুটি লৈ গ'ল মই এতিয়া আৰু কি কৰিম সেইটোতো কোৱা নাছিল কিন্তু আজি নৰেন্দ্ৰ মোদীয়ে বা আজি বিজেপি চৰকাৰ মানুহখিনি কি কয় বোলে কংগ্ৰেছে ইমান দিন কৰি দিলে কি কৰিলে আৰু আমি এইখিনি 10 বছৰত আমি অমুক কৈছে আৰে ভাই কংগ্ৰেছে কৈ দিয়াৰ ওপৰতহে তোমালোকে জাষ্ট প্ৰলেপহে লগাইছে আজি আমাৰ সন্মুখৰ ৰাস্তাটো আজি যদি পকী হৈছে তো এই ৰাস্তাটো কোনে বনাইছিল প্ৰথমতে কংগ্ৰেছে বনাইছিল তাৰ ওপৰত তুমি চৰকাৰ যেতিয়া আহিছে তো কৰিবই লাগিব কিবা এটা সেইটো উন্নয়ন নুবুজাইতো উন্নয়ন কি বুজায় যে উন্নয়ন আজিৰ তাৰিখত যে কিমান ল'ৰা ছোৱালী আজি নিবনুৱা হৈ আছে তেওঁলোকক এংগেজমেণ্ট তেওঁলোকে কাইলৈ ঘৰ এখন পৰিয়াল বিয়া বাৰু পাতিব তাৰ পৰিয়াল হ'ব তেওঁ কেনেকুৱাকৈ চলিব তাৰ কাৰণে উৎপাদনমুখী কোনো স্কিম আজি তাৰিখত ল'ব পৰা নাই আজি যিবিলাক স্কিম লৈছে গভৰ্ণমেণ্টে যিবিলাক লৈছে সেইবিলাকতো গোটেই মানে ঋণ পইচা লৈ পেলাই তেওঁলোকে পইচা অপচয় কৰিছে ঋণ লৈ পেলাই পইচা তাত কোনো ধৰণৰ উৎপাদনমুখীত আমাৰ সেইখিনি ইনভেষ্টমেণ্ট হোৱা নাই যদি এইটোৱে হৈ থাকিব তেতিয়াহ'লে অসম কি গতিত যাব সকলোৱে জানে আজি তাৰিখত গতিকে এই ধৰণে ব্যৱস্থা আজি চৰকাৰখনে চলাই আছে গতিকে এইখিনি অভিযোগ থাকিব আৰু আমি এইখিনি ৰাইজৰ মাজত আমি এইবাৰ নিৰ্বাচনত লৈ যাম হয় ইতিমধ্যে শুনিলে কংগ্ৰেছ নেতা বাতাস ওৰাঙে কেইবাটা গুৰুত্বপূৰ্ণ অভিযোগ আনিছে তেখেতে কৈছে উন্নয়ন কিন্তু যি প্ৰকাৰে হ'ব লাগিছিল এই শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দিনত সেই উন্নয়ন হৈ উঠা নাই আৰু উন্নয়ন কৰিব নোৱাৰাৰ কাৰণে তেখেতলোকে এতিয়া হিন্দু মুছলমান হিন্দু খ্ৰীষ্টিয়ান তেনেকুৱা ৰাজনীতি কৰা বুলি আজি বাতাস ওৰাঙে অভিযোগ উত্থাপন কৰিছে আমি বাতাস ওৰাঙৰ পৰা বহু কথা শুনিলোঁ আপোনালোকক শুনালোঁ আৰু আমি এতিয়া যাম বাতাস ওৰাঙৰ ব্যক্তিগত জীৱনলৈ বাতাস ওৰাং কেতিয়াৰ পৰা ৰাজনীতি মহলত আহিল বা ইয়াৰ পূৰ্বে বাতাস ওৰাং কোন আছিলে এই কথাখিনিও আমি জনাৰ চেষ্টা কৰিম দেখা গৈছে বিগত কিছুমান বছৰ ধৰি আপোনাক ৰাজনৈতিক নেতা হিচাপে সকলোৱে জানে কিন্তু তাৰ পূৰ্বৰ পৰিচয় কি আছিলে বাতাস ওৰাঙৰ চাওক মই পূৰ্বৰ পৰিচয় যদি আপুনি কয় ৰাজনীতিৰ অহাৰ আগতে মই আৰ্টছা কৰিছিলোঁ মই স্কুল পঢ়িছিলোঁ আমি একেবাৰে গাঁৱৰ ল'ৰা হয় আমাৰ দেউতাই খেতি কৰা মানুহ হয় আমাৰ মায়েও চাহ বাগিচাত কাম কৰিছিলে আমি গাঁৱত থাকিলেও আমাৰ মায়ে চাহ বাগিচাত কাম কৰিছিলে চাহ বাগিচাত কাম কৰিবলৈ যাওঁতে আমাৰ যেনেকুৱা আমাৰ ইয়াত আছে নাধানাগাৰ বুলি কয় যিটো আমি পাণবাৰী বাগানৰ যিটো আমাৰ বৰচলা বাগান বুলি কয় নাধানাগাৰ বাগান বুলিও কয় মানুহে জানে এইটো আৰু ঢেকীয়াজুলি চাহ বাগিচা দুয়োটা চাহ বাগিচাটো আমাৰ মায়ে বাগানত কাম কৰিছিল আমি তেতিয়া সৰু আছিলোঁ আমি স্কুলত পঢ়ি যেতিয়া আহিলোঁ যেতিয়া মই আৰ্টছাৰ লগত জড়িত হ'লোঁ আৰ্টছাৰ কাম কৰিলোঁ আৰ্টছাত যেতিয়া আহিলোঁ তেতিয়াহ'লে আল্টিমেটলি কি হয় ৰাইজৰ সেৱাৰ লাইনত গুচি গ'লোঁ তো আৰ্টছা কৰি যেতিয়া মই আহিলোঁ ৰাজনীতি যেতিয়া 2004 যেতিয়া বিজেপিত আহিলোঁ মই প্ৰথমতে বিজেপিত আহিলোঁ তো মোৰ এটা মানসিকতা আহিল যে মই ৰাইজক সেৱা কৰিবৰ কাৰণে এই ধৰণৰ আমি কাম কৰিব যিহেতু এবাৰ সোমাই যোৱা হয় ব্ৰেইন যে আমি আৰ্টছাৰ ছাত্ৰ ৰাজনীতিৰ মাধ্যমেৰে আমি জনগোষ্ঠী এটা বিশেষ জনগোষ্ঠীক মই সেৱা কৰিবলৈ লৈছিলোঁ পিছত দেখিলোঁ যে অকল মই চাহ জনগোষ্ঠী কিয় সেৱা কৰিবলৈ যাম ইমান আমিতো অসমত সকলো জাতি জনগোষ্ঠী একেলগে বসবাস কৰিছোঁ সকলোকে সেৱা কৰাৰ এটা সুযোগ পোৱাৰ কাৰণে মই চালোঁ এটা ৰাজনৈতিক পাৰ্টি আমি পাৰ্টিচিপেট কৰিব লাগিব যিহেতু এটা পলিটিকেল যি এক্টিভিটি থাকে এটা কি হয় গণতন্ত্ৰ দেশত যেতিয়া আমি প্ৰত্যক্ষভাৱে যেতিয়া গণতন্ত্ৰত যায় তেতিয়াহ'লে এডমিনিষ্ট্ৰেটিভ লাইনটো যেতিয়া প্ৰশাসনিকভাৱে যেতিয়া মানুহ সেৱা কৰিবলৈ লগা হয় তেতিয়া নিশ্চিতভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব তো নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে হয় আপুনি নিৰ্দলীয় কৰিব লাগিব নহ'লে বিভিন্ন ৰাজনৈতিক দলত যাব লাগিব তো মই তেতিয়া চালোঁ যে কংগ্ৰেছৰ বিপক্ষে মই তেতিয়া ভাৰতীয় জনতা পাৰ্টিত গৈছিলোঁ ৰাষ্ট্ৰবাদী এটা দলত গৈছিলোঁ আৰু সেইকাৰণে মই কাম কৰিলোঁ প্ৰায় 21টা বছৰ মই পাৰ্টিটোত কাম কৰিলোঁ বিজেপিত তো বিজেপি যি ধৰণে মই সন্মানটো পাব লাগিছিল ভাল দিনত সেই ধৰণে মোক সন্মানটো পাৰ্টিয়ে নিদিলে বেয়া সময়ত মোক ইউজ কৰিলে পাৰ্টিয়ে মোক ব্যৱহাৰ কৰিলে আৰু বেনিফিটে ল'লে তাৰপিছত একদম পেৰাচিট মানুহ আনি পেলাই ঢেকীয়াজুলিত দিলে যিজন মানুহে ঢেকীয়াজুলিত একোৱেই কৰা নাছিলে আৰু তেনেকুৱা মানুহক দি কিনে আজিৰ তাৰিখত আজি মুখ্যমন্ত্ৰী তেওঁ কেবিনেট পাতিছে অসমৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দায়িত্ব তেওঁক দিছিলে তো এই ধৰণৰ কাম এগৰাকীক দিছে আৰু অশোক সিংহাল ডাঙৰীয়াই অসমৰ কোনো তেনেকুৱা অৱদান নাই তেওঁ যে যথেষ্ট কাম কৰিছে বা তেওঁৰ এটা বিশেষ অৱদান আছে তাক মই কেবিনেট মন্ত্ৰী দিব লাগিব বা প্ৰাৰ্থিত্ব দিব লাগিব তেনেকুৱা কোনো অৱদান নাছিল কিন্তু তেওঁক দিয়াৰ কাৰণটো হৈছে ক'ৰবাত ন ক'ৰবাত মেনিপুলেট হৈছে মেনিপুলেট সেইটোৱে যে টকা পইচা লৈ পেলাই তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যাৰ কাৰণে তেওঁক টিকেট দিছে নহ'লে তেওঁকতো ঢেকীয়াজুলিত প্ৰাৰ্থিত্ব দিয়াৰ কোনো যুক্তি নাছিলে এই কথাবিলাক আছে তো তথাপিও পাৰ্টিৰ মই কাম কৰি আছিলোঁ তাৰপিছত দেখিলোঁ পলিটিকেলি মোক একেবাৰে শেষ কৰাৰ কাৰণে ৰাজনৈতিকভাৱে মোক শেষ কৰাৰ কাৰণে তেওঁলোকে বিজেপিত ব্লু প্ৰিণ্ট কৰিছিল আৰু সেইমতে মোক সেই জালত পেলাই মোক জিলা সভাপতিৰ পৰা আঁতৰালে তাৰপিছত যিটো এটা সন্মান থাকিব লাগে সেইটো পাৰ্টিত নিদিলে সেইকাৰণে মই পাৰ্টি এৰিলোঁ আৰু এইটো কথা থাকে য'ত মোৰ সন্মান নাথাকিব আত্মসন্মান নাথাকিব মই পাৰ্টিত কেলৈ থাকিম মোৰ যিহেতু ৰাজনৈতিকভাৱে মোৰ এটা মানসিক আছে যে মন আছে সেইকাৰণে ৰাইজৰ মাজত সেৱা কৰিবৰ কাৰণে মই চালোঁ তাৰপিছত ৰাষ্ট্ৰবাদী দল
কংগ্ৰেছে হয়। আমি আঞ্চলিকতাবাদটো থাকে, জাতীয়তাবাদী কথা বা আঞ্চলিকতাবাদ দি আমি ৰাষ্ট্ৰবাদ হ'ব নোৱাৰে। মই দেখিলোঁ বৃহৎ এটা ভাৰতবৰ্ষ হয়। এই ভাৰতবৰ্ষটো যেতিয়া পলিটিক্সত যেতিয়া ৰাজনীতিত যেতিয়া মই কাম কৰি যাম, তেতিয়াহ'লে মই অকল আঞ্চলিক পাৰ্টি লৈ পেলাই কাম কৰিবলৈ মোৰ ক'ৰবাত ন ক'ৰবাত অসুবিধা হ'ব পাৰে। কাৰণ ভাৰতবৰ্ষ এখন বিশাল এটা ৰাষ্ট্ৰ হয়। তাত বিভিন্ন ৰাজনৈতিক দল থাকিলেও কিন্তু কংগ্ৰেছ এটা বৃহৎ ৰাজনৈতিক দল হয় আৰু ভাৰতীয় জনতা পাৰ্টি হয়। সেইকাৰণে মই যেতিয়া বিজেপি এৰিলোঁ, তেতিয়া মই ডাঙৰ পাৰ্টিত আহিলোঁ, কংগ্ৰেছ পাৰ্টি। সেইকাৰণে কংগ্ৰেছ পাৰ্টি আজি মোৰ প্ৰায় 5টা মাহ হৈ গ'ল কংগ্ৰেছ পাৰ্টিত আছোঁ আৰু কাম কৰি আছোঁ। ধৰক এতিয়া কংগ্ৰেছ দলৰ যিহেতু আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী বা টিকেটৰ কাৰণে ইতিমধ্যে আপুনি আবেদন দৰ্শাইছে, আপুনি কিমান শতাংশ নিশ্চিত প্ৰাৰ্থিত্ব পাব বুলি? মই চাওক, মইতো 100% নিশ্চিত যে মই প্ৰাৰ্থিত্ব পাম ঢেকীয়াজুলিত। আৰু ঢেকীয়াজুলিত মই ৰাইজক সেৱা কৰিবৰ কাৰণে মই একদম মানে প্ৰস্তুত আছোঁ। আৰু এইবাৰ ঢেকীয়াজুলিবাসী ৰাইজেও প্ৰস্তুত আছে যে বহিৰাগত এগৰাকীয়ে অখিলেঞ্জীয়া মানুহ এটা ঢেকীয়াজুলি যিটো মানে প্ৰতিনিধি হৈ আছে, এইটো কোনো ৰাইজে বিচৰা নাই। আৰু দুই এজন অন্ধভক্তসকলে বিচাৰিবই অশোক সিংহাল ডাঙৰীয়াক, কাৰণ অন্ধভক্ততে বেলেগ কথা চিনি নাপায়। আজি যদি সঁচা কথা ক'বলৈ গ'লে তেওঁলোকে চাব, অন্ধভক্তই আজি আপোনালোকৰ সন্মুখত মই এই কথাখিনি কৈ আছোঁ, চাব এইখিনিতে কোনোবাই অন্ধভক্তসকলে কমেণ্ট দিব, অমুক দিব তমুক দিব, বেয়াকৈ কথাবিলাক লিখে, কিন্তু সেইটো মোক মানসিকভাৱে মোক ভাঙিব নোৱাৰে। মোৰ এটাই কথা যে ঢেকীয়াজুলিবাসীক মই সেৱা কৰিবৰ কাৰণে ওলাই আহিছোঁ। আৰু এইবাৰ কংগ্ৰেছ দলে নিশ্চিতভাৱে মোৰ এটা আশাবাদী আছোঁ, কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই, কেন্দ্ৰীয় নেতৃত্বই মোক এবাৰ ঢেকীয়াজুলিৰ পৰা প্ৰাৰ্থিত্ব দিব বুলি মোৰ মনে কয়, আৰু মই 100% পাম বুলি মোৰ এটা বিশ্বাস আছে। হয়, ইতিমধ্যে শুনিলে 100%ই প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে আজি আশাবাদী বাটা চোৰাং। আৰু কংগ্ৰেছ নেতা বাটা চোৰাঙে আজি বহু কথা ক'লে অসম সংবাদ 24 ঘণ্টাৰ মজিয়াত। আৰু এতিয়া আমি যাম বাটা চোৰাঙৰ ব্যক্তিগত জীৱনলৈ। তেখেতে কি খাই ভাল পায়, তেখেতে কেইটা বজাত টোপনি যায়, বা ৰাজনৈতিক যি সময়, এই সময়ত তেখেতে কাম কৰি যোৱাৰ কাৰণে উৎসাহ ক'ৰ পৰা পায়, এই কথাখিনি আমি চমুকে জনাৰ চেষ্টা কৰিম। বাটা চোৰাং অৰ্থাৎ আপুনি খোৱা বোৱাৰ ক্ষেত্ৰত কি খাই ভাল পায়? নাই, খোৱা বোৱাটো মই খুব মানে এইটো মিনি ভেজ ক'ব লাগিব। মই মাংস নাখাওঁ, মানে সৰু মাছ খাওঁ। আৰু বাকী মই নৰ্মেল, সপ্তাহত এদিন বা দুদিন মই মাছ খাওঁ। আৰু বাকী নৰ্মেল। আৰু আমাৰতো আৰু আমি যিটো মই কমিউনিটিৰ পৰা বিলং কৰোঁ, আদিবাসী সমাজে, আমাৰ খোৱা বোৱাটো খুব চিম্পুল থাকে। কোনো আমাৰ তৰকাৰী চৰকাৰীবিলাক মছলা পাতি ইমান নাথাকে। আৰু মোৰ লিমিটেড খাওঁ। মই এতিয়া যদি খাওঁ আৰু কাৰোবাৰ ঘৰত আধা ঘণ্টাৰ পিছতে মই চেম একেই খাম, মানে অলপ অলপে খাওঁ, মই বেছি নাখাওঁ। আৰু খোৱা বোৱা লগতে মই টোপনিও ৰাতি, অৱশ্যে এতিয়া ৰাজনীতি হিচাপে যেতিয়া কাম কৰি আছোঁ, ৰাতি বহুত দেৰিলৈকে টোপনি হয়, কেতিয়াবা 12টা 1টামান বাজি যায়। ৰাতিপুৱা আকৌ সোনকালে উঠিব লগা হৈ যায়। ৰাতিপুৱা মানে 5:30টাত টোপনি ভাঙি যায়, 6টা মানত টোপনি ভাঙি যায়, উঠিয়েই যাওঁ। তো মই ভাবোঁ মিনিমাম মানুহ এজনৰ কাৰণে যিখিনি কৰিব লগা থাকে, ডেইলি ৰুটিন থাকে, সেইটো মই কৰোঁ। আৰু ৰাজনীতিৰ যিটো মানে শক্তি, তো ৰাইজক সেৱা কৰিবলৈ যেতিয়া মনোভাৱ থাকে, তেতিয়া মানে এইটো অট'মেটিকলি মানে শক্তি আহিয়ে থাকে যে ৰাইজৰ মাজত যাব লাগে, ৰাইজে আহে বা অমুকক মাতে বা অমুকত মাতিছে তাত যাব লাগে, এই ধৰণৰ কথাবিলাক থাকে। ৰাইজৰ সমস্যা, গাঁৱৰ সমস্যাবিলাক থাকে। তো এনেকুৱা কিছুমান মানুহবিলাক সমস্যাই লৈ থাকে। আমি গোটেই আৰ্টছাৰ লগত জড়িত হোৱাৰ পিছত মানুহৰ সমস্যাৰ মাজতে মই মানে পাৰ কৰিছোঁ। গতিকে সেইটো এটা ভাল, আৰু এইটো শক্তি থাকেই ৰাইজৰ লগত যেতিয়া কাম কৰা হয় নহয়। আৰু এটা কথা কয় নহয়, মানুহে ৰাইজে ভগৱান বুলি কয়। তো ভগৱানে সেৱা কৰিবৰ কাৰণে যে মানুহে যে কয়, ভগৱানৰ কাম কৰিবৰ কাৰণে কোনোবা মন্দিৰত যাব লাগিব, কোনোবা মছজিদত যাব লাগিব বা গীৰ্জাত যাব লাগিব, সেইটো কথা নাথাকে। ভগৱান বুলি ক'লে মানুহে, স্বয়ং মানুহেই ভগৱান। কাৰণ মানুহ আজি যেতিয়া সৃষ্টি কৰে, কোনে কৰে? মানুহেই কৰে, কোনো ভগৱানে কৰি নিদিয়ে নহয়। তো মই ভাবোঁ আজি মানুহে ভগৱান। সেইকাৰণে মানুহে যেতিয়া শিশু অৱস্থাত থাকে, মানুহে কয় নহয়, শিশুৱে ভগৱান বুলি কয়। সেই নিষ্পাপ, কোনো কাম নকৰা, পাপ কাম নকৰাৰ কাৰণে তেওঁলোকক ভগৱান বুলি কয়। কিন্তু ভগৱান যেনেকৈ মই আপোনালোকৰ ওচৰত কৈছোঁ যে মোক কোনে বনাইছে? মোৰ মা দেউতাই বনাইছে। তো মোৰ মা দেউতাই মোৰ ভগৱান। গতিকে সেই কথাটো মই বিশ্বাস ৰাখোঁ। মোক যিমানে যোন পণ্ডিতে, আমাৰ হিন্দু ধৰ্মৰ পণ্ডিতেই হওক বা আমাৰ বিভিন্ন ধৰ্মৰ মানে ধৰ্মগুৰুসকলে মোক যদি বুজায় যে ধৰ্মৰ নামত বা ভগৱান বেলেগ আছে, সেইটো মই বুজি নাপাওঁ। মই এটাই বুজি পাওঁ, মোৰ মা দেউতাই মোক বনাইছে, বেলেগে বনোৱা নাই। গতিকে মই মা দেউতাকে ভগৱান বুলি মানো, আৰু এই আধাৰতে মই চলি আছোঁ। গতিকে জীৱন প্ৰণালীটো মই এই ধৰণৰ। হয়, ইতিমধ্যে শুনিলে আজি বাটা চোৰাঙে সংগ্ৰামী জীৱনৰ পৰা ৰাজনৈতিক জীৱনলৈ কথা পাতিলে। আনকি আমি তেখেতৰ যি ব্যক্তিগত জীৱন, খাদ্য বা তেখেতে টোপনি যোৱাৰ সময়, গোটেই কথা আপোনালোকক জনালোঁ। আৰু এতিয়া আমি সদৌ শেষত বাটা চোৰাঙৰ পৰা দুটা প্ৰশ্ন কৰি আমি যিহেতু অনুষ্ঠানটো সামৰিম আৰু বাটা চোৰাঙৰ পৰা আমি বিদায় ল'ম, তাৰ কাৰণে ৰাইজক উদ্দেশ্যি মাত্ৰ দুটা কথা আমি জনাৰ চেষ্টা কৰিম বাটা চোৰাঙৰ পৰা। যদি কংগ্ৰেছ দলে বাটা চোৰাঙক ঢেকীয়াজুলি সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে আৰু ৰাইজে যদি আপোনাক জয়ী কৰি বিধানসভালৈ পঠিয়ায়, আপুনি মাত্ৰ দুটা শব্দত ক'ব আপুনি ৰাইজৰ কাৰণে কি কৰিব বিচাৰে? মই ঢেকীয়াজুলিত, মই যদি ৰাইজে আশীৰ্বাদ কৰি যদি মোক জিকাই পঠিয়ায়,
বিধায়ক এজন কি হয় আৰু বিধায়ক এজনে ৰাইজৰ কাৰণে কি কৰিব লাগে এই কথাটো মোৰ পৰা পাব যে ঢেকীয়াজুলিত বিধায়ক এজনৰ মই এটা কথা মই কৈ দিছোঁ ৰাইজক বিধায়ক এজনৰ কোনো কাৰ্যালয় নাথাকে 5টা বছৰত কিমান দিন হ'ব পাৰে এটা বছৰ যদি 365 দিন হ'ব তেতিয়াহ'লে 5টা বছৰ প্ৰায় 1700 দিনমান হ'ব এই 1700 দিনত মই ৰাইজৰ মাজত থাকিম যেহেতু মোৰ কাৰ্যালয় নাথাকিব মোৰ ঘৰত ৰাইজ আহিব লাগিব বুলি কথা নাই মই নিজে গাঁৱত যাম আৰু কোনোবাই যদি ইমাৰ্জেঞ্চি হ'ব তেতিয়া তেওঁ মোক বিচাৰি অহাটো স্বাভাৱিক কথা কিন্তু নহ'লে মই গাঁৱত যাম আৰু এই বিধায়ক এজনৰ কাম এইটোহে মই ৰাইজক মই এবাৰ দেখুৱাবলৈ যাম যে বিধায়ক এজনে কি কৰে এই যে এতিয়া অশোক সিংহাল ডাঙৰীয়াক মানুহ বিচাৰি নাপায় তেওঁ গুৱাহাটীত থাকে সেই বস্তুটো যাতে নহয় কাৰণ বিধায়ক এজনৰ কাৰ্যালয় নাথাকে তেওঁ যেতিয়া বিধানসভা বহে তেতিয়াহে বিধানসভা যায় বাকী সময় কি কৰে এক বছৰত 365 দিন আমাৰ ঢেকীয়াজুলি সমষ্টিত কিমান গাঁও হ'ব পাৰে এটা পঞ্চায়ত 10টা গাঁও থাকিব পাৰে তো আমাৰ যদি 17টা পঞ্চায়ত আছে এতিয়া 17টা পঞ্চায়ত কিমান গাঁও হ'ব পাৰে 10টা হ'লে 170 21টা পঞ্চায়ত আছে তো এই কথাবিলাক আমি যদি চাওঁ তেতিয়াহ'লে মানুহ এজনে কিমান টাইম দিব পাৰে ৰাইজৰ মাজত তো বিধায়কৰ কাম হৈছেতো ৰাইজৰ মাজত যাব লাগিব ৰাইজক সেৱা কৰে আৰু এইটো মোৰ পৰা পাব হয় ইতিমধ্যে শুনিলে যদি বাতাস ওৰাং বিধায়ক হিচাপে নিৰ্বাচিত হয় বা ৰাইজে যদি বিধায়ক হিচাপে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়ায় তেতিয়াহ'লে এক নতুনত্ব দেখিবলৈ পাব ঢেকীয়াজুলি বিধানসভা সমষ্টিত আজি এই প্ৰতিশ্ৰুতি বাতাস ওৰাঙৰ আৰু ইতিমধ্যে আমি প্ৰতিশ্ৰুতিৰ মজিয়াত বাতাস ওৰাঙক আজি লগ কৰিছিলোঁ বা প্ৰতিশ্ৰুতিৰ মজিয়াত আপোনালোককো বাতাস ওৰাঙৰ মনৰ কথা আমি শুনালোঁ আৰু এতিয়া আমি অনুষ্ঠানটো সামৰিম আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ অভিবাদন জ্ঞাপন কৰি অনুষ্ঠানটি সামৰণি মাৰিছোঁ।